নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত আমি 30 এপ্ৰিল তাৰিখে হৈ যোৱা SSC GD এক্সামৰ MCQ খিনি লৈ আহিছো। ফাৰ্ষ্ট শিফটটো অলৰেডি আপলোড কৰা হৈছে। এই ভিডিঅ'টোত আমি ছেকেণ্ড আৰু থাৰ্ড শিফটটো ডিছকাছ কৰিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হ'বলৈ এই কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আপোনালোকৰ যিসকলে এক্সাম দি আহিছে তেওঁলোকে কুৱেশ্যনবিলাক এই চেনেলটোত হোৱাটছআপ কৰি পঠাই দিব। প্ৰথম প্ৰশ্নটো আহিছিলে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ফিডে। ফিডেৰ সম্পূৰ্ণ ৰূপটো আমাক ক'বলৈ কৈছে। ফিডে হৈছে চেছ খেলৰ সৈতে জড়িত অৰ্গেনাইজেশ্যনটোৰ নাম। তো ফিডেৰ সম্পূৰ্ণ ৰূপটো হৈছে এই ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেলে ডেছ এছ। এইটো হৈছে ফ্ৰান্স নেম ফিডেৰ, আৰু ইংৰাজীত ইয়াক কোৱা হয় ইণ্টাৰনেশ্যনেল চেছ ফেডাৰেশ্যন। তো ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ, এষ্টাব্লিছ কেতিয়া হৈছিলে ফিডে 1924 চনত 1924 এষ্টাব্লিছ হৈছিলে, আৰু ইয়াৰে বৰ্তমান ফিডেৰ হেডকোৱাৰ্টাৰটো ছুইজাৰলেণ্ডৰ ছুইজাৰলেণ্ডৰ লজানত অৱস্থিত ফিডেৰ হেডকোৱাৰ্টাৰটো। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি অন ফাৰ্ষ্ট ফিফা বাস্কেটবল ৱৰ্ল্ড কাপ হেল্ড ইন 1950। তো 1950 চনত প্ৰথম ফিফা বাস্কেটবল বিশ্বকাপ হৈছিলে। কোনখন দেশে জয় কৰিছিলে আমাক সুধিছে। তো প্ৰথম এই বাস্কেটবল ৱৰ্ল্ড কাপত জয়ী হৈছিলে আৰ্জেণ্টিনা দলটোৱে। অপশ্যন চি ইয়াৰে শুদ্ধ হ'ব। হোষ্ট কোনে কৰিছিলে? আৰ্জেণ্টিনাই হোষ্ট কৰিছিলে, আৰু ৰানাৰ্ছ আপ আছিলে ইউনাইটেড ষ্টেট অৰ্থাৎ USA। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি ইজ জিঅ'গ্ৰাফিকেলি ক্লজেষ্ট টু গ্ৰেটাৰ নিকোবৰ আইলেণ্ড। তো ভৌগোলিকভাৱে গ্ৰেট নিকোবৰ দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত কোনখন দেশ আছে? শ্ৰীলংকা, ম্যানমাৰ, মালদ্বীপ নে ইণ্ডোনেছিয়া? তো নিকোবৰ দ্বীপপুঞ্জৰ বা নিকোবৰ আইলেণ্ডৰ আটাইতকৈ ওচৰত থকা দেশখন হৈছে ইণ্ডোনেছিয়া। অপশ্যন ডি। আৰু এই নিকোবৰ দ্বীপপুঞ্জতে ভাৰতৰ আটাইতকৈ দক্ষিণত থকা ঠাইখন আছে ইন্দ্ৰা পইণ্ট। এইখনো মনত ৰাখিব, ইন্দ্ৰা পইণ্ট। এইখন হৈছে চাউথাৰ্ণ মোষ্ট ঠাই ভাৰতৰ। নেক্সট কুৱেশ্যনটো আছিলে হাউ মেনি মেমব্ৰেন are there in mitochondria। তো মাইটকণ্ড্ৰিয়াত কেইখন আৱৰণ থাকে? তো মাইটকণ্ড্ৰিয়াৰ বিষয়ে বহুবাৰ এক্সামত সুধিছে GD। তো মাইটকণ্ড্ৰিয়াত মুঠ আৱৰণ থাকে মাত্ৰ 2খন। অপশ্যন বি টো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান ষ্টেট হেজ হাইয়েষ্ট ফৰেষ্ট কভাৰ এজ এ পাৰ্চেণ্টেজ অফ ইটছ জিঅ'গ্ৰাফিকেল এৰিয়া। তো ভৌগোলিক মাটিকালিৰ শতকৰা হাৰ অনুসৰি ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বনাঞ্চল আছে? মিজোৰাম ৰাজ্যখনত ভৌগোলিক মাটিকালিৰ ওপৰত ভিত্তি কৰি আটাইতকৈ বেছি বনাঞ্চল আছে। নেক্সট কুৱেশ্যনটো হৈছে ইন বাংলাদেশ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ জইন্স উইথ হুইচ ৰিভাৰ টু ফৰ্ম ৱৰ্ল্ডছ লাৰ্জেষ্ট ডেল্টা দ্য সুন্দৰবনছ। তো সুন্দৰবনৰ বিষয়ে প্ৰতিটো শিফ্টতে প্ৰায় এক্সামত সুধি আছে। তো বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীয়ে কোনখন নদীৰ সৈতে লগ লাগি সুন্দৰবন বদ্বীপ গঠন কৰে? গংগা নদীৰ লগত লগ লাগি। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ কনচিডাৰ্ড দ্য প্ৰাইমাৰী কজ অফ আৰ্থছ এক্সিয়েল টিল্ট। পৃথিৱীৰ অক্ষীয় হেলনীয়া অৱস্থাৰ কাৰণ কি? তো পৃথিৱীৰ অক্ষীয় হেলনীয়া অৱস্থাৰ প্ৰধান কাৰণটো হৈছে কলাইশ্যন উইথ চেলেষ্টিয়েল বডি নেমড থিয়া। মানে এই থিয়া নামৰ এক খগোলীয় পিণ্ডৰ সৈতে সংঘৰ্ষ হোৱাৰ বাবে পৃথিৱীৰ অক্ষত এই হেলনীয়া হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ফেমাছ টেম্পল ইন অৰ্কা ইজ ন'ন ফৰ ইটছ ট্ৰাইংগুলাৰ প্লেন এণ্ড ছেকুলাৰ মৰেলছ ব্লাইণ্ডিং হিন্দু এণ্ড ইণ্ডো ইছলামিক আৰ্কিটেক্সাৰ। এই মন্দিৰটোৰ নাম হৈছে লক্ষ্মীনাৰায়ণ টেম্পল। অপশ্যন বি টো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো আহিছিলে হুইচ টাৰ্ম ৱাজ অফিচিয়েলি ইউজড বাই ব্ৰিটিছ ফৰ দ্য পাৰ্মানেণ্ট ছেটেলমেণ্ট ইন ইণ্ডিয়া। অৰ্থাৎ ভাৰতত স্থায়ী বন্দোবস্তৰ বাবে ব্ৰিটিছসকলে আনুষ্ঠানিকভাৱে ব্যৱহাৰ কৰা শব্দটো হৈছে অপশ্যন চি ইষ্টামৰাৰী বন্দোবস্ত। আৰু এই ইষ্টামৰাৰী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিলে? লৰ্ড কৰ্ণৱালিছে এইটো প্ৰৱৰ্তন কৰিছিলে 1793 চনত। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি টাইপছ অফ ইমাৰ্জেঞ্চি প্ৰভিজনছ আৰ মেনশ্যনড আণ্ডাৰ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। তো ভাৰতীয় সংবিধানৰ অধীনত কেই প্ৰকাৰৰ জৰুৰীকালীন অৱস্থা উল্লেখ আছে?
তো ভাৰতীয় সংবিধানত 352 নং অনুচ্ছেদৰ পৰা 360 নং অনুচ্ছেদলৈ জৰুৰীকালীন অৱস্থাৰ বিষয়ে উল্লেখ আছে টোটেল তিনিটা। আৰু সেই তিনিটা জৰুৰীকালীন অৱস্থা হৈছে ষ্টেট ইমাৰ্জেঞ্চি এটা হয়, তো নেশ্যনেল ইমাৰ্জেঞ্চি এটা হয়, আৰু এটা ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। এই তিনিটা হৈছে জৰুৰীকালীন অৱস্থা। নেক্সট কুৱেশ্যনটো হৈছে হাউ ইজ দ্য নাটি ডেন্স অফ হিমাচল প্ৰদেশ প্ৰাইমেৰীলি পাৰফৰ্মড। তো হিমাচল প্ৰদেশৰ এই নাটি নৃত্যটো কেনেধৰণে পৰিৱেশন কৰা হয়, চাৰিটা অপশ্যন আমাক দিয়া আছে। ইয়াতে অপশ্যন এটো শুদ্ধ হ'ব, মেন এণ্ড ওমেন ডান্স টুগেডাৰ ফৰ্মিং এ চাৰ্কেল। অৰ্থাৎ এটা বৃত্তীয় আকাৰত পুৰুষ আৰু মহিলা উভয়ে নাচে এই নাটি ডান্সটোত। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য কাৰেণ্ট কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া। ভাৰতৰ বৰ্তমান নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষক কোন? তেখেত হৈছে কে সঞ্জয় মূৰ্তি। অপশ্যন বিটো শুদ্ধ হ'ব। 2024 চনত তেখেতে নিযুক্তি লাভ কৰিছিলে, আৰু তেখেত হৈছে ভাৰতৰ 15তম অৰ্থাৎ 15th কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ৱাজ দ্য উডছ ডিছপেচ কনচিডাৰ্ড দ্য মেগনা কাৰ্টা অফ ইংলিছ এডুকেশ্যন ইন ইণ্ডিয়া ইছ্যুড। মানে ভাৰতত ইংৰাজী শিক্ষাৰ মেগনা কাৰ্টা বুলি কোৱা হোৱা এই উডছ ডিছপেচটো কেতিয়া জাৰি কৰা হৈছিলে? 1854 চনত 1854ত জাৰি কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ডাটা ইজ ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট প্ৰাইমেৰীলি বেছড অন। মানে যিটো বিশ্ব সুখ প্ৰতিবেদন প্ৰতি বছৰে জাৰি কৰা হয়, সেইটো কি তথ্যৰ ওপৰত আধাৰিত হয়? তো ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট কোনে পাব্লিছ কৰে? ৱেলবিং ৰিচাৰ্চ চেণ্টাৰে এই ৱৰ্ল্ড হেপিনেছ ৰিপৰ্টটো পাব্লিছ কৰে প্ৰতি বছৰে। তো এইটো প্ৰধানকৈ কি তথ্যৰ ওপৰত আধাৰিত? অপশ্যন ডি গেলপ ৱৰ্ল্ড পোল ডাটাৰ ওপৰত আধাৰিত। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য প্ৰাইমেৰী কজ অফ লাইটনিং ইন স্কাই। তো বিজুলী ঢেৰেকনি মৰাৰ প্ৰধান কাৰণটো হৈছে ডাৱৰৰ মাজত ঘৰ্ষণৰ ফলত উৎপন্ন হোৱা বৈদ্যুতিক আধান। অপশ্যন এটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে ইছৰো's প্ৰজেক্ট নেট্ৰা প্ৰাইমেৰীলি হেল্পছ ইন হুইচ অফ দ্য ফলোয়িং টাস্কছ। ইছৰোৰ এই প্ৰজেক্ট নেট্ৰটোৱে প্ৰধানকৈ তলৰ কোনটো কাৰ্যত সহায় কৰে? তো এই প্ৰজেক্টটোৱে প্ৰধানকৈ অপশ্যন চি ট্ৰেকিং স্পেচ ডেব্ৰিজ এণ্ড প্ৰটেক্টিং ছেটেলাইটছ, অৰ্থাৎ মহাকাশৰ যিবিলাক আৱৰ্জনা নিৰীক্ষণ আৰু উপগ্ৰহসমূহক সুৰক্ষা দিয়াৰ কাম আছে, তো এই প্ৰজেক্ট নেট্ৰাটোৱে সেইটোত হেল্প কৰে। আৰু এই নেট্ৰাটোৰ সম্পূৰ্ণ ৰূপটো মনত ৰাখিব, নেটৱৰ্ক ফৰ স্পেচ অবজেক্ট ট্ৰেকিং এণ্ড এনালাইচিছ। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ডিড দ্য ইণ্ডিয়ান মেনছ হকী টীম লাষ্ট উইন এন অলিম্পিক গ'ল্ড মেডেল। তো ভাৰতীয় পুৰুষ হকী দলটোৱে শেষবাৰৰ বাবে কোন বছৰত স্বৰ্ণ পদক জয় কৰিছিলে? তো ভাৰতে লাষ্ট গ'ল্ড মেডেল জয়লাভ কৰিছিলে 1980ত। অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব। 1980 মস্কোত হৈছিলে অলিম্পিকটো, তাতে লাভ কৰিছিলে স্বৰ্ণ পদক। নেক্সট কুৱেশ্যনটো হৈছে হাউ ডাজ ফ'ক এণ্ড ট্ৰাইবেল মিউজিক প্ৰাইমেৰীলি ৰিচ টু পিপল ইন ইণ্ডিয়া। অপশ্যন এ থ্ৰু অৰেল ট্ৰেডিশ্যন এণ্ড জেনেৰেশ্যন টু জেনেৰেশ্যন। মানে মৌখিক পৰম্পৰা আৰু ইটো প্ৰজন্মৰ পৰা সেইটো প্ৰজন্মলৈ বিয়পে ভাৰতত এই লোক আৰু জনজাতীয় সংগীতবিলাক। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইছৰো মিছন ইজ প্লেন টু ষ্টাডি দ্য ছাৰ্ফেচ এণ্ড এটমস্ফিয়াৰ অফ ভেনাছ। তো শুক্ৰ গ্ৰহৰ পৃষ্ঠ আৰু বায়ুমণ্ডল অধ্যয়ন কৰিবলৈ ইছৰোৰ কোনটো অভিযানৰ পৰিকল্পনা কৰা হৈছে? তো ইছৰোৰ এই শুক্ৰযান 1ৰ পৰিকল্পনা কৰা হৈছে, শুক্ৰয়ান 1। নেক্সট কুৱেশ্যনটো হৈছে হাউ ইজ দ্য ৰেংক অফ এন আইডেণ্টিটি অফ পুলিচ অফিচাৰ জেনেৰেলি ৰিকগনাইজড। তো সাধাৰণতে এজন পুলিচ বিষয়াৰ পদবী আৰু পৰিচয় কেনেদৰে চিনাক্ত কৰা হয়? অপশ্যন বিটো শুদ্ধ হ'ব, বাই ষ্টাৰ্ছ অন দ্য শ্বল্ডাৰ, কান্ধত থকা তৰাবিলাক চাই, আৰু বেডজ এণ্ড নেম প্লেটছ। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ দ্য ৰাণ অফ কচ্ছ লোকেটেড। তো কচ্ছৰ ৰণ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তো এইটো অৱস্থিত গুজৰাট ৰাজ্যখনত। অপশ্যন ডিটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে টু হুম ইজ দ্য কাউন্সিল অফ মিনিষ্টাৰ্ছ অফ ষ্টেটছ কালেক্টিভলি ৰেছপনচিবল। এখন ৰাজ্যৰ মন্ত্ৰী পৰিষদ সামূহিকভাৱে কাৰ ওচৰত দায়বদ্ধ?
তো এখন ৰাজ্যৰ মন্ত্ৰী পৰিষদ সামূহিকভাৱে ষ্টেট লেজিসলেটিভ এছেম্বলি অৰ্থাৎ ৰাজ্যিক বিধানসভাৰ ওচৰত দায়বদ্ধ। Next question is what was the main objective of nationalization of 14 major private banks in 1969? 1969 চনত 14টা প্ৰধান ব্যক্তিগত বেংকৰ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিলে। তাৰ মূল উদ্দেশ্যটো কি আছিলে? Expansion of banking services to rural and agriculture sectors অৰ্থাৎ গ্ৰাম্য আৰু কৃষি খণ্ডলৈ বেংকিং সেৱাৰ সম্প্ৰসাৰণ। Next question is who propounded the theory of comparative advantage of international trade? আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত তুলনামূলক সুবিধাৰ সূত্ৰ কোনে আগবঢ়াইছিলে? ডেভিড ৰিকাৰ্ডোৱে আগবঢ়াইছিলে। Next question is what is the main direction of Aravalli mountain range extension in India? ভাৰতত আৰাৱলী পৰ্বতমালাখনৰ মূল দিশটো কোনটো অৰ্থাৎ কোনটো দিশৰ পৰা কোনটো দিশলৈ সম্প্ৰসাৰণ হৈ আছে? তো আৰাৱলী পৰ্বতমালাখন নৰ্থ ইষ্টৰ পৰা সাউথ ৱেষ্টলৈ সম্প্ৰসাৰণ হৈছে। অপশ্যন এ কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য ফেমাছ নভেল দ্য চাৰ্পেণ্ট এণ্ড দ্য ৰোপ? দ্য চাৰ্পেণ্ট এণ্ড দ্য ৰোপ নামৰ এই উপন্যাসখন প্ৰসিদ্ধ উপন্যাসখন লিখিছিলে ৰাজা ৰাওৱে। অপশ্যন বি টু ইয়াৰে শুদ্ধ হ'ব। 1960 চনত এইখন পাব্লিছ হৈছিলে আৰু সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে 1964 চনত। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ডিড দ্য ইষ্ট ইণ্ডিয়া কোম্পানী অফিচিয়েলি এনেক্স পাঞ্জাৱ? ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পাঞ্জাৱ কেতিয়া দখল কৰিছিলে আনুষ্ঠানিকভাৱে? তো দ্বিতীয় ছেকেণ্ড এংলো শিখ যুদ্ধৰ পিছত গভৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউছিয়ে 1849 চনত পাঞ্জাৱখন আনুষ্ঠানিকভাৱে দখল কৰিছিলে। Next question is what is the main objective of the new economic policy NEP introduced in 1991? 1991 চনত প্ৰৱৰ্তন কৰা নতুন অৰ্থনৈতিক নীতিৰ মূল উদ্দেশ্যটো আছিলে to improve fiscal policy and reduce the deficit অৰ্থাৎ ৰাজকীয় নীতিৰ সংস্কাৰ আৰু ঘাটিটো ডেফিচিটটো হ্ৰাস কৰা। Next question হৈছিলে convert a speed of 50 meter per second into kilometer per second. So আমি মিটাৰ পাৰ ছেকেণ্ডৰ পৰা যদি কিলোমিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিব খোজো তেনেহ'লে 18/5 সংখ্যাটোক পূৰণ দিব লাগিব। তো অপশ্যন ইয়াৰে কাটি যাব 10 হ'ব। তো 180 হ'ব কাৰেক্ট এনচাৰ। অপশ্যন এ শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে দ্য কেলেণ্ডাৰ ফৰ দ্য ইয়াৰ 2011 উইল বি এক্সাক্টলি ৰিপিটেড ইন হুইচ ইয়াৰ? তো 2011 চনৰ কেলেণ্ডাৰখন হুবহু কোন বছৰত পুনৰাবৃত্তি হ'ব? তো অলৰেডি পুনৰাবৃত্তি হৈছে 2022 চনত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য কাৰেক্ট স্পেলিং অফ দ্য হিন্দী ৱৰ্ড ছাবঅৰ্ডিনেট অৰ ডিপেণ্ডেণ্ট? তো ডিপেণ্ডেণ্টৰ মিনিং হৈছে কাৰোবাৰ অধীন হোৱা। তো অপশ্যন ডি টু হ'ব শুদ্ধ উত্তৰ। এই স্পেলিংটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য কাৰেক্ট স্পেলিং অফ দ্য হিন্দী ৱৰ্ড হাউচ হোল্ডাৰ? হাউচ হোল্ডাৰটোৰ হিন্দী স্পেলিংটো কোনটো হ'ব? হাউচ হোল্ডাৰ মানে হৈছে গৃহস্থ। গৃহস্থৰ হিন্দী কাৰেক্ট স্পেলিংটো হৈছে অপশ্যন এ টু। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য কাৰেক্ট স্পেলিং অফ দ্য হিন্দী ৱৰ্ড নাও এ ডেজ? তো নাও এ ডেজ মানে আজকাল, আজিকালি। তো আজকালৰ হিন্দী স্পেলিংটো হৈছে অপশ্যন বি টু আজকাল। নেক্সট কুৱেশ্যনটো হৈছিলে কাৰেক্ট হিন্দী ট্ৰান্সলেশ্যন অফ দ্য ইংলিছ ৱৰ্ড নেশ্যনেলিজম? নেশ্যনেলিজমটোৰ কাৰেক্ট হিন্দী ট্ৰান্সলেশ্যন আমি অসমীয়া যদি ক'বলৈ যাওঁ নেশ্যনেলিজমটোৰ মিনিং হৈছে ৰাষ্ট্ৰবাদী। তো অপশ্যন চি ইয়াৰে শুদ্ধ হ'ব ৰাষ্ট্ৰবাদ হিন্দীত কোৱা হয়। তো এইটো হৈছে লাষ্ট কুৱেশ্যনটো। এইটো আহিছিলে কুৱেশ্যনটো এইটো হৈছে আপোনালোকৰ বাবে হোমৱৰ্ক। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত সংসদৰ দুয়োখন সদনৰ যুটীয়া অধিৱেশনৰ ব্যৱস্থা আছে? তো অনুচ্ছেদ কোনটো শুদ্ধ হয় ইয়াৰে কমেণ্ট কৰি জনাব। সো ইয়াৰ লগতে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেট দুখন ল'ব বিচাৰে এইখন হৈছে আছাম কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন আৰু এইখন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন। তো গোটেই মেলি আপোনালোকে 2000ৰো অধিক কাৰেণ্ট এফেয়াৰ্ছৰ MCQ পাব এই বুকলেট দুখনত। যদি এই বুকলেট দুখন বাই কৰিব বিচাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰিব পাৰে।
তাতে আপোনালোকে 50 টকা মাত্ৰ পে' কৰি এই বুকলেটখন ল'ব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।